চেয়াৰমান আলী আহমেদেও মন্দিয়া সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিলে। উল্লেখ যে মন্দিয়া সমষ্টিত চেয়াৰমান আলী আহমেদৰ সেই মনোনয়ন দিবলৈ যোৱাৰ সময়ত বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হ'ল আৰু তাৰ পাছত চেয়াৰমান আলী আহমেদে তৃণমূল কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে। আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছো। আমি যেনেকে প্ৰতিশ্ৰুতি লৈছিলো যে আমি মানুহখিনি মঞ্চৰ চিধা চিধি আগত থাকিম, আপোনালোকে অলৰেডি সেইফালে যাবলৈ আৰম্ভ কৰিছিলে, কিন্তু এইফালে হওক গোটেই এইফালে জাগা খালী আছে। পূবফালে মঞ্চৰ পূবফালে ঠাই খালী আছে। এতিয়া ৰাস্তাৰ পৰা আপোনালোকে ভিৰ নকৰি ৰাস্তা বনাই যাওক। আপোনালোকে মঞ্চৰ দুফালে ফিল্ডৰ পূবফালে আহি যাওক। আমাৰ লগত এখন মানুহৰ গোটৰ কাৰণে আমি ইমান ভিৰ আমাৰ কণ্ট্ৰলত নাথাকিব। আপোনালোকে অকণমান পৰিস্থিতিৰ কথা চিন্তা কৰি আপোনালোকে মঞ্চৰ পূবফালে আহি যাওক। আমাৰ ৰাস্তাটো খালী কৰি আমাৰ সদায় মঞ্চখন অকণমান খালী কৰিব লাগিব। Welcome.